নমস্কাৰ তোমালোক সকলোকে লেটস বছলৈ স্বাগতম জনাইছো আজি আমি এই ভিডিওটোত সদ্য সমাপ্ত উদালগুৰি জিলাৰ প্ৰি ফাইনেল এক্সামিনেশনৰ ম্যাথমেটিক্সৰ প্ৰশ্নকাকতখন ডিসকাস কৰিম তোমালোকৰ জিলাটো যদি ইতিমধ্যে প্ৰি ফাইনেল পৰীক্ষা হৈ গৈছে তেন্তে গণিত আৰু বিজ্ঞানৰ প্ৰশ্নকাকত দুখন আমাৰ WhatsApp নম্বৰ 8811069813 PDF আকাৰে প্ৰেৰণ কৰিবা আৰু তোমালোকে প্ৰেৰণ কৰা প্ৰশ্নকাকতৰ আলমত মই এনেদৰে সলিউশন ভিডিও বনাব পাৰিম এতিয়া এই প্ৰশ্নকাকতখনৰ প্ৰথম 45টা কোৱেশ্চন যেহেতু MCQ টাইপৰ কোৱেশ্চন হয় গতিকে সেই কোৱেশ্চনখিনি আজি আমি এই ভিডিওটোত সলভ কৰিম এতিয়া প্ৰথম কোৱেশ্চনটোত কোৱা হৈছে যদি x is proportional to y আৰু x is equal to 5 হলে y is equal to 20 হয় এতিয়া x equal to 3 হলে y মান কিমান হ'ব x is directly proportional to y বুলি কৈছে এই কোৱেশ্চনটোত কি কৈছে x is directly proportional to y তেন্তে আমি এটা কথা ক'ব পাৰিম x1 by x2 is equal to y1 by y2 হ'ব মানে নহয় এইটো কথা ক'ব পাৰিম নে পাৰিম এতিয়া এটো তুমি x1 বুলি ক'ব পাৰা এটোক y1 বুলি ক'ব পাৰা ঠিক একেদৰে এটোক x2 বুলি ক'ব পাৰা আৰু ইয়াক y2 বুলি ক'ব পাৰা গতিকে ভ্যালু যদি বহাই দিয়া এটো কি হ'ব x1 ৰ জায়গাত 5 ডিভাইডেড বাই x2 জায়গাত কিমান হ'ব 3 is equal to y1 ৰ জায়গাত 20 আৰু y2 জায়গাত তুমি y লিখিব পাৰা ঠিক আছে কাৰণ y মান লাগে y2 জায়গাত আমি কি লিখিব পাৰো y লিখিব পাৰো এতিয়া এটো যদি আমি সলভ কৰো বজ্ৰপন কৰিব লাগিব বজ্ৰপন কৰিলে কি হ'ব 5 into y is equal to 3 into 20 এতিয়া 5 ৰ দ্বাৰা আমি যদি 20 কাটো 4 বাৰ যাব গতিকে আমি y ভ্যালু কিমান পাম y is equal to 3 into 4 that means 12 y মান কিমান 12 গতিকে প্ৰথম কোৱেশ্চনটো কাই আনসাৰ কি হ'ব অপচন এ আমাক y মান উলিয়াব কৈছিল আৰু y মান আমি কিমান পালো 12 পালো এতিয়া নেক্সট কোৱেশ্চনটোত কি দিয়া হৈছে কোৱেশ্চনটো পঢ়া আমাক উলিয়াব কৈছে -2/3 হোল টু দি পাৱাৰ m ৰ মান হয় নে নহয় আমাক ইয়াৰ মান উলিয়াব কৈছে -2/3 হোল টু দি পাৱাৰ m এটোক আমি এনেকৈ লিখিব পাৰো নে -2/3 হোল টু দি পাৱাৰ m এটোক আমি এনেকৈ লিখিব পাৰো যেহেতু মাইনাসৰ ওপৰত ইভেন পাৱাৰ আছে গতিকে মাইনাস ইনডাল লিখা নিলিখা একে কথা কাৰণ মাইনাস ইনডাল প্লাস হৈ যাব গতিকে এটোক আমি লিখিব পাৰো 2 টু দি পাৱাৰ 4 ডিভাইডেড বাই 3 টু দি পাৱাৰ 4 এনেকৈ লিখিব পাৰো কাৰণ ইয়াত মাইনাস ইনডালৰ ওপৰত যেহেতু ইভেন পাৱাৰ যুগ্ম সূচক আছে গতিকে আমি মাইনাস ইনডাল প্লাস হৈ যাব বুলি কনসিডাৰ কৰিব পাৰো গতিকে ওপৰত যদি আমি 2 4টা পূৰণ কৰো কি হ'ব 2 টু দি পাৱাৰ 4 মানে কি 2 4টা পূৰণ কৰিছো 2 4টা পূৰণ কৰিলে কি হ'ব 2 4 8 16 ওপৰত হ'ব 16 আৰু ঠিক একেদৰে তলত যদি 3 4টা পূৰণ কৰো 3 3 গুণ 9 9 27 তাবা 7 27 লগত 3 পূৰণ কৰিলে 81 গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব 16/81 অপচন ডি কাৰেক্ট এতিয়া নেক্সট কোৱেশ্চনটোত কৈছে তলৰ কোনটো এটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গ ইয়াত আমাক কি কৈছে অযুগ্ম স্বাভাৱিক সংখ্যা বৰ্গ কোনটো হয় আমাক সুধিছে ঠিক আছে এটা অযুগ্ম স্বাভাৱিক সংখ্যা বৰ্গ হ'ব হলে সংখ্যাটো অযুগ্ম হ'ব লাগিব হয় নে নহয় আমি এটা কথা জানো অযুগ্ম স্বাভাৱিক সংখ্যা বৰ্গ উলিয়াব কৈছে গতিকে আমি অযুগ্ম সংখ্যাটো বিচাৰিব লাগিব আমি কি বিচাৰিব লাগিব অযুগ্ম সংখ্যা বৰ্গ অযুগ্ম হয় যুগ্ম সংখ্যা বৰ্গ যুগ্ম হয় এতিয়া আমি কি কৰিব লাগে অযুগ্ম স্বাভাৱিক সংখ্যা বৰ্গ গতিকে এই কিতাৰ ভিতৰত অযুগ্ম কোনটো অযুগ্ম এটো 169 অযুগ্ম স্বাভাৱিক সংখ্যা এটা যদি লম তাক যদি বৰ্গ কৰো আমি কি পাম অযুগ্ম পাম গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব 169 অপচন বি হ'ব এতিয়া নেক্সট কোৱেশ্চনটোত কি কোৱা হৈছে 0.0000064 প্ৰামাণিক ৰূপটো কি হ'ব এতিয়া এটোক আমি কেনেকৈ লিখিব পাৰো এটোক যদি আমি প্ৰামাণিক ৰূপত লিখিব চেষ্টা কৰো 6.4 ইনটু দশমিক কেটা পাছলৈ পঠিয়াব লাগিব 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 10 টু দি পাৱাৰ যেহেতু পাছলৈ পঠিয়াইছো ওপৰত পাৱাৰ -5 আহিব 6.4 into 10 to the power -5 অপচন ডি কাই হ'ব এতিয়া নেক্সট কোৱেশ্চনটোত কৈছে তলত উল্লেখ কৰা কোনটো নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি এতিয়া এটা কথা চোৱা আমাৰ পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি হয়তো পৰিসমাপ্ত হ'ব নহয়তো নিৰৱধি পৌনঃপুনিক হ'ব সদায় মনত ৰাখিবা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি হয়তো পৰিসমাপ্ত হ'ব নহয়তো কি হ'ব নিৰৱধি পৌনঃপুনিক হ'ব কেতিয়া পৰিসমাপ্ত হ'ব যদিহে কিউৰ মৌলিক উৎপাদকীকৰণ টুৱাইছ n into 5m আহি হয় আৰু যদি কিউ মৌলিক উৎপাদকীকৰণ টুৱাইছ n into 5m আহি নহয় তেন্তে তাৰ দশমিক বিস্তৃতি নিৰৱধি পৌনঃপুনিক হ'ব এতিয়া ইয়াত যদি তুমি কিউ মানে প্ৰথমটোত কিউ মান কিমান 8 ইয়াত যদি তুমি দশমিক মানে মৌলিক উৎপাদকীকৰণ কৰিছা ইয়াক এনেকৈ লিখিব পাৰা 2 কিউব লিখিব পাৰিবা গতিকে তুমি ক'ব পাৰিবা এই বস্তুটোক আমি 2 to the power n into 5 to the power m আহিত প্ৰকাশ কৰিব পাৰিছো কাৰণ ইয়াত আমি 5 to the power 0 লিখিব পাৰো গতিকে ইয়াৰ দশমিক বিস্তৃতিটো কি হ'ব পৰিসমাপ্ত হ'ব কাৰণ এটো এটা পৰিমেয় সংখ্যা আৰু ইয়াৰ দশমিক বিস্তৃতি কি হ'ব পৰিসমাপ্ত কাৰণ ইয়াৰ কিউ মৌলিক উৎপাদকীকৰণটো আমি টুৱাইছ n into 5m আহিত প্ৰকাশ কৰিব পাৰিছো ঠিক আছে ঠিক একেদৰে ইয়াৰো দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব কাৰণ যেতিয়া তুমি 80 ক এক্সপ্ৰেছ কৰিবা 80 ক তুমি 2 into 2 to the power n into 5 to the power m আহিত প্ৰকাশ কৰিব পাৰিবা ঠিক আছে 80 মৌলিক উৎপাদকীকৰণ কৰিছা তুমি ইয়াত 2 আৰু 5 এ পাবা অনলি ঠিক একেদৰে 625 ৰ জায়গাটো তুমি
লিখিব পাৰা 5 into 5 into 5 into 5 মানে আৰু that means কি ক'ব পাৰা 5 to the power 4 লিখিব পাৰা আৰু ক'ব পাৰা ইয়াত 2 to the power 0 into 5 to the power 4 that means এটো twice n into 5 n আহিত আছে গতিকে ইয়াৰো দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব ইয়াৰো দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব ইয়াৰো দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব বাট ইয়াৰ যদি তুমি মৌলিক উৎপাদকীকৰণ কৰা 455 যদি মৌলিক উৎপাদকীকৰণ কৰা তুমি 5 পাবা 7 পাবা আৰু 13 পাবা কি পাবা 5 পাবা 7 পাবা 13 পাবা that means ক'ব পাৰা 455 ক আমি twice n into 5 m আহিত প্ৰকাশ কৰিব পৰা নাই গতিকে ইয়াৰ দশমিক বিস্তৃতি কি হ'ব নিৰৱধি পূৰ্ণপণিক হ'ব ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত নহয় কি হ'ব নিৰৱধি পূৰ্ণপণিক এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ অপচন সি হ'ব এটা নেক্সট কোৱেশ্চনটোত কৈছে তলৰ কোনটো এটা পৰিমেয় সংখ্যা অপচন এ যেটো সংখ্যা দিয়া আছে হেতুক আমি কেনেকৈ লিখিছো √3 divided by √27 √27 এর জায়গাত মই এনেকৈ লিখিলে ভুল হ'ব নি √3 into 3 into 3 এনেকৈ লিখিব পাৰো নে পাৰো এতিয়া ইয়াত চোৱাচোন 3 দুটা পৰা এটা 3 ওলাই আহিব ওপৰত √3 যেনেকৈ আছে তেনেকৈ থাকিব তলত এই 3 দুটা পৰা এটা 3 ওলাই আহিব আৰু লগত √3 এটা আছে √3 ক্যান্সেল গুচি গল আমি অভাল পাম 1/3 that means আমি যদি এটুক সিম্পলিফাই কৰি লিখিলে এটুক আমি 1/3 লিখিব পাৰিম 1/3 কি হয় এটা পৰিমেয় সংখ্যা হয় গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ 6 নম্বৰ কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ নেক্সট কোৱেশ্চনটোত কৈছে যদি p আৰু q দুটা ধনাত্মক অখণ্ড সংখ্যা যাতে p = ab² আৰু q = a³ যত a আৰু b দুটা মৌলিক সংখ্যা তেন্তে p আৰু q লসাগু কিমান হ'ব p ক আমি কেনেকৈ লিখিছো কেনেকৈ এক্সপ্ৰেছ কৰিছো ab² আৰু q ক আমি কেনেকৈ এক্সপ্ৰেছ কৰিছো a³ এটা ইহতৰ কি উলিয়াব লাগে লসাগু উলিয়াব লাগে p আৰু q লসাগু উলিয়াব যাতে আমি কি কৰো উৎপাদকৰ আমি সবুচ্চ ঘাত কনসিডাৰ কৰো ইয়াত উৎপাদক আছে a ইয়াতো উৎপাদক আছে a ইয়াত a ওপৰত ঘাত 1 আছে ইয়াত a ওপৰত ঘাত 3 আছে গতিকে সবুচ্চ ঘাত কি হ'ব 3 হ'ব a³ হ'ব ঠিক একেদৰে ইয়াত b ওপৰত পাৱাৰ 1 আছে ইয়াত b ওপৰত পাৱাৰ 2 আছে গতিকে সবুচ্চ ঘাত কোনটো হ'ব 2 হ'ব গতিকে লসাগু কি হ'ব a³ b² লসাগু কি হ'ব a³ b² ইয়াৰ লসাগু কি হ'ব a³ b² এটো অপচনত আছে না আছে অপচন এ কাৰে আশা কৰিছো বুজি পাইছা লসাগু উলিয়াব যাওঁতে সদায় আমি সবুচ্চ ঘাত কনসিডাৰ কৰিম আৰু গসাগু উলিয়াব হলে আমি সৰ্বনিম্ন ঘাত কনসিডাৰ কৰিম এটা নেক্সট কোৱেশ্চনটো আগবাঢ়ো নেক্সট কোৱেশ্চনটো তোমাক কৈছে x³ - 3 শূন্য দুটা পূৰণফল কি হ'ব এতিয়া আমি জানো এটা যদি আমাক দ্বিঘাত বহুপদ দিয়া থাকে ax² + bx + c এনেকৈ যদি দ্বিঘাত বহুপদ দিয়া থাকে তাৰ শূন্য দুটা পূৰণফল কি হয় c/a লগত সমান হয় c/a লগত সমান হয় তেন্তে a দ্বিঘাত বহুপদটো আমি যদি আদৰ্শ ৰূপটোৰ লগত যদি কম্পেয়াৰ কৰো তেন্তে আমি a ভ্যালু কিমান পাম a ভ্যালু 1 পাম ঠিক আছে b ভ্যালু কিমান পাম b ভ্যালু 0 পাম কাৰণ ইয়াত x টাৰ্ম নাই নহয় জানো আৰু c ভ্যালু কিমান পাম c ভ্যালু -3 পাম গতিকে পূৰণফল উলিয়াব কৈছে পূৰণফল মানে কি হ'ব c/a লগত সমান হ'ব c ভ্যালু -3 a ভ্যালু 1 গতিকে -3/1 মানে আনসাৰ কি হ'ব -3 হ'ব গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি অপচন বি -3 নহয়তো তুমি এনেকৈ ক'ব পাৰা এই বহুপদটোৰ উৎপাদকগিতা কি ওলাব এটা 3 ওলাব সই এই বহুপদটো শূন্যগিতা কি ওলাব এটা 3 ওলাব এটা -3 ওলাব সলভ কৰি চাব পাৰা এগিটা পূৰণ কৰিলে তুমি -9 পাবা ঠিক আছে সৰি এটা √3 ওলাব শূন্য এটা -√3 ওলাব এগিটা পূৰণ কৰিলে -3 পাবা ইয়াক যদি সলভ কৰিলে কেনে কৰিম x² - 3 = 0 এটো কি হ'ব x² = 3 নেক্সট আমি কি লিখিব পাৰিম x = ±√3 গতিকে এটা শূন্য কি পালা √3 আনটো শূন্য কি পালা -√3 এগিটা পূৰণ কৰিলে কি পাবা -3 পাবা তেনেকৈ কৰিব পাৰা নহয়তো তুমি abc মান উলিয়াই তেনেকৈ কৰিব পাৰা কাৰণ শূন্য দুটাৰ যোগফল কি হয় -b/a লগত সমান হয় আৰু পূৰণফল কাৰ লগত সমান হয় c/a লগত সমান হয় এটা নেক্সট কোৱেশ্চনটোত কি উলিয়াব কৈছে যদি kx² + 28x + k বহুপদ ৰাখিটো এটা শূন্য 2 হয় তেন্তে k মান কিমান হ'ব যেহেতু এই বহুপদটো এটা শূন্য 2 বুলি কৈছে গতিকে আমি x ৰ জায়গাত যদি 2 বহাও এই বহুপদটো সিদ্ধ হ'ব মানে এই বহুপদটো শূন্য লগত সমান হৈ যাব গতিকে হেমতে এটো সিম্পলিফাই কৰা a * x ৰ জায়গাত 2 বহাম 2² + 3 * x ৰ জায়গাত 2 বহাম + k = 0 কি কৰিছো x ৰ জায়গাত 2 বহাইছো গতিকে এটো কি হ'ব 2² মানে 4 এটো হৈ গল 4k + এটো 6 + k = 0 ঠিক আছে ওকে এতিয়া যদি এটোক আমি সিম্পলিফাই কৰো 4k এটো 4k আৰু তাৰ লগত এটা যদি k এড কৰি দিও 5k হৈ যাব আৰু 6 টোক যদি ইফালে পঠিয়াই দিও -6 হৈ যাব that means ইয়াৰ পৰা যদি k মান উলিয়াও কিমান হ'ব -6/5 আমাক কি উলিয়াব কৈছিল k মান উলিয়াব কৈছিল k মান কিমান পালো -6/5 নেক্সট কোৱেশ্চনটো এতিয়া কি কৈছে যদি এটা বহুপদ ৰাখি শূন্য দুটাৰ যোগফল আৰু পূৰণফল ক্ৰমে p আৰু q হয় তেন্তে বহুপদ ৰাখিটো কি হ'ব এতিয়া বহুপদ ৰাখি এটা আমি কেনেকৈ এক্সপ্ৰেছ কৰিব পাৰো শূন্যগিটা যোগফল আৰু পূৰণফল জানিলে
কেনেকৈ লিখিব পাৰো x স্কয়াৰ মাইনাছ আলফা প্লাছ বিটা হোল ইনটু x প্লাছ আলফা ইনটু বিটা য'ত আলফা আৰু বিটাই শূন্য গিটাৰ শূন্য দুটা বুজাইছে তেতিয়া আলফা প্লাছ বিটাই কি বুজাব শূন্য দুটাৰ যোগফল বুজাব আলফা ইনটু বিটাই শূন্য গিটাৰ পূৰণফল বুজাব এতিয়া শূন্য গিটাৰ যোগফল কিমান বুলি কৈছে p গতিকে এটো আমি কেনেকৈ লিখিব পাৰিম x স্কয়াৰ মাইনাছ শূন্য গিটাৰ যোগফলৰ জায়গাত আমি p লিখিম লগত x আহিব আৰু শূন্য গিটাৰ পূৰণফল কি বুলি কৈছে q গতিকে আলফা ইনটু বিটাৰ জায়গাত কি আহিব q আহিব গতিকে নিৰ্ণয় বহুপদটো কি হ'ব x স্কয়াৰ মাইনাছ px প্লাছ q x স্কয়াৰ মাইনাছ px প্লাছ q গতিকে এই কোৱেশ্যনটো কাই হ'ব অপচন ডি কাই হ'ব এটা ম্যাক্সিমাম ছাত্ৰ-ছাত্ৰীয়ে এই অপচন বি টো টিক কৰিব কাৰণ তেওঁলোকে ভাবি ল'ব p আৰু q বহুপদটো শূন্য বাট এই কোৱেশ্যনটো ভালকৈ পঢ়াচোন ইয়াত কি কৈছে p আৰু q বহুপদটো শূন্য নহয় শূন্য গিটা যোগফল আৰু পূৰণফল হয় কথাটো বুজি পাইছা যদিহে কোৱেশ্যনটোত ক'লে হয় p আৰু q শূন্য দুটাৰ বহুপদটো দুটা শূন্য তেতিয়া তোমাৰ এটো হ'ল হয় ইয়াত যেহেতু এগিটা বহুপদটো শূন্য দুটাৰ যোগফল আৰু পূৰণফল বুলি কৈছে কথাটো বুজি পাইছানে মানে আলফা প্লাছ বিটাৰ মান এটো p আৰু আলফা ইনটু বিটা মান q গতিকে আমাৰ বহুপদ কি হ'ব অপচন ডি হ'ব নেক্সট কোৱেশ্যনটো লাগবাহু নেক্সট কোৱেশ্যনটোত কৈছে তলৰ ৰৈখিক সমীকৰণবোৰ বিবেচনা কৰা আমাৰ ৰৈখিক সমীকৰণ দিয়া হৈছে ইয়াত এজো আমাক ৰৈখিক সমীকৰণ দিছে ঠিক একেৰে ইয়াত আমাৰ এজো ৰৈখিক সমীকৰণ দিছে সংগত অসংগত আমি বিবেচনা কৰিব লাগে সংগত অসংগত কি আছিল ৰৈখিক সমীকৰণৰ সমাধান থাকিলে সংগত বুলি কম সমাধান নাথাকিলে অসংগত বুলি কম এতিয়া এয়া কনসিডাৰ কৰাছো প্ৰথম এজো ৰৈখিক সমীকৰণ কনসিডাৰ কৰা প্ৰথম যদি আমি a1 বাই a2 ক্যালকুলেট কৰো a1 বাই a2 কিমান পাম 3/2 পাম ঠিক একেৰে b1 বাই b2 ক্যালকুলেট কৰিলে কিমান পাম b1 বাই b2 ক্যালকুলেট কৰিলে 2/3 পাম ইয়াত কি পাইছা a1 বাই a2 is not equal to b1 বাই b2 পাইছা that means কব পাৰা এই সমীকৰণজোৰ অদ্বিতীয় সমাধান থাকিব এই সমীকৰণজোৰ কি থাকিব অদ্বিতীয় সমাধান থাকিব that means এয়া সংগত প্ৰথম সমীকৰণজোৰ কি হয় সংগত প্ৰথম সমীকৰণজোৰ সংগত এই একেৰে দ্বিতীয় সমীকৰণজোৰ ক্ষেত্ৰটো তুমি অনুপাত উলিওৱা a1 বাই a2 যেতিয়া উলিয়াবা তুমি কিমান পাবা 2/4 মানে 1/2 এই একেৰে b1 বাই b2 যেতিয়া উলিয়াবা তুমি কিমান পাবা -3 বাই -6 that means কটাকটি কৰিলে 1/2 পাবা ঠিক একেৰে c1 বাই c2 উলিয়ালে কি পাবা c1 বাই c2 উলিয়ালে 6/8 পাবা কটাকটি কৰিলে 3/4 পাবা গতিকে ইয়াত কি দেখিলা a1 বাই a2 is equal to b1 বাই b2 is not equal to c1 বাই c2 that means কন্ডিশনৰ মতে আমি ক'ব পাৰো এই সমীকৰণজোৰ কোনো সমাধান নাথাকে কাৰণ ইয়াত আমি কন্ডিশন কি পাইছো a1 বাই a2 is equal to b1 বাই b2 is not equal to c1 বাই c2 গতিকে এই সমীকৰণজোৰ কি হ'ব অসংগত হ'ব গতিকে আমি ক'ব পাৰো প্ৰথম সমীকৰণজোৰ সংগত আৰু দ্বিতীয় সমীকৰণজোৰ অসংগত হেতু ক'ত লিখা আছে অপচন ডি লিখা আছে এক নং যোগকেইটা সংগত আৰু 2 নং যোগকেইটা অসংগত এতিয়া নেক্সট কোৱেশ্যনটোত কৈছে কি চৰ্তত ax + by + c = 0 ৰৈখিক সমীকৰণৰ লেখডাল মূল বিন্দুৱেদি যাব যেহেতু আমাক এটো ৰৈখিক সমীকৰণ দিয়া হৈছে ৰৈখিক সমীকৰণৰ লেখডাল কাডা গৈছে বুলি কিহৰ মাজে গৈছে বুলি কৈছে মূল বিন্দু মানে 0,0 গতিকে এই 0,0 বিন্দুটোৱে এই সমীকৰণটো সিদ্ধ কৰিব কথাটো বুজি পাইছা এই সমীকৰণৰ লেখডাল মূল বিন্দু মাজে গৈছে বুলি কৈছে মূল বিন্দু মানে 0,0 গতিকে 0,0 বিন্দুটোৱে ax + by + c = 0 ৰৈখিক সমীকৰণটো সিদ্ধ কৰিব গতিকে কি হ'ব x ৰ জায়গাত 0 বহাব পাৰিবা ঠিক একেদৰে y জায়গাত তুমি কি বহাব পাৰিবা 0 বহাব পাৰিবা + c = 0 আমি কি কৰিলো এই সমীকৰণটোত 0,0 বিন্দুটো বহাই দিলো গতিকে এটো কি হৈ যাব 0 + 0 + c = 0 that means you can say that the value of c is 0 গতিকে কন্ডিশনটো কি পালা c = 0 অপচন সি কাৰেক্ট নেক্সট কোৱেশ্যনটোত কৈছে 4x + py + 8 = 0 আৰু 2x + 2y + 2 = 0 ৰৈখিক সমীকৰণৰ জোৰৰ এটা অদ্বিতীয় সমাধান থাকিব যদিহে অদ্বিতীয় সমাধান থাকিলে আমাৰ কন্ডিশন কি আছিল a1 বাই a2 is not equal to b1 বাই b2 এটো আছিল হয় নে নহয় এতিয়া ভ্যালু বহুৱা ইয়াত a1 ৰ মান কিমান 4 গতিকে প্ৰথম 4 আহিলে divided by a2 ভ্যালু কিমান 2 গতিকে তলত 2 আহিব is not equal to b1 ৰ ভ্যালু কিমান b1 ৰ ভ্যালু p divided by b2 ভ্যালু কিমান 2 গতিকে ইয়া 2 আহিব এতিয়া 2 এফালে কাটাকাটি কৰি দিব পাৰিম গতিকে আমি কি পালো 4 is not equal to p গতিকে you can say that p is not equal to 4 গতিকে required condition টো কি হ'ব p is not equal to 4 অপচন ডি কাৰেক্ট p মান 4 হ'ব নহয় 4 বাহিৰে সকলো মানৰ ক্ষেত্ৰত এই সমীকৰণজোৰ অদ্বিতীয় সমাধান থাকিব তলত কৈছে নেক্সট কোৱেশ্যনটোত কৈছে 14 নম্বৰটো তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণ নোহোৱাটো আমি বিচাৰিব লাগে ঠিক আছে দ্বিঘাত সমীকৰণ নোহোৱাটো বিচাৰিব লাগে হোৱাটো কথা নালাগে নোহোৱাটো এতিয়া আমি যদি ভালকে এনালাইজ কৰি এই কোৱেশ্যনটো অকমান এনালাইজ কৰিলে হ'ল এনালাইজ কৰিলে তোমালোকে ক'ব পাৰিবা এই সমীকৰণটো মই ডাইৰেক্ট এটো সমীকৰণে মই দেখিছো কিন্তু এটোৱে দ্বিঘাত সমীকৰণ নহব কেলে কাৰণ ইয়াত যদি এটো পূৰণ কৰা x * x কৰিলে x² হৈ যাব
x ৰ লগত 1 মাল্টিপ্লাই কৰিলে x হ'ব plus 8 is equal to এফালে এটুক যদি সিম্পলিফাই কৰা a plus b whole into a minus b ফৰ্মুলা মতে এটু কি হ'ব a square minus b square that means x square minus b square মানে 4 হ'ব ইয়াত x square কটাকটি যাবগৈ তুমি কি পাবা x plus 8 আৰু minus 4 টো এফালে গুছি আহিলে plus 4 is equal to 0 that means you can say that this becomes x plus 12 is equal to 0 গতিকে এই সমীকৰণটো যেতিয়া সিদ্ধ মানে সমাধান কৰিবা বা সলভ কৰিবা ফাদাৰ সলভ কৰিবা তুমি এটা রৈখিক সমীকরণ পাবা কি পাবা রৈখিক সমীকরণ গতিকে এটো দ্বিঘাত সমীকরণ নহয় কথাটো বুজি পাইছা গতিকে অপশন বি কাই হ'ব এনেকে তোমালোকে অপশনবোৰ চালে হ'ল এটো দ্বিঘাত সমীকরণ হ'ব এটো হ'ব নেক্সট কোৱেশ্চনত কৈছে 15 নম্বৰ কোৱেশ্চন কি শৰ্তত x স্কয়াৰ প্লাস px প্লাস q 0 সমীকৰণৰ মূল দুটা বাস্তৱ সমান বাস্তৱ মূল হয় এতিয়া বাস্তৱ মূল সমান বাস্তৱ মূল হ'ব হলে আমাৰ কন্ডিশন কি আছিল b স্কয়াৰ minus 4ac 0 হ'ব লাগে এতিয়া এটোকে যদি আমি সিম্পলিফাই কৰো আমি কি ক'ব পাৰো b স্কয়াৰ is equal to 4ac ক'ব পাৰো নে নোৱা আৰু এতিয়া ইয়াত ভ্যালু বহালে কি হ'ব a ভ্যালু 1 ইয়াত a ভ্যালু কিমান 1 b ভ্যালু কিমান b ভ্যালু p আৰু c ভ্যালু q গতিকে b জাগাত কি আহিব p আহিব p স্কয়াৰ is equal to 4 into a জাগাত 1 আহিব আৰু c জাগাত q আহিব গতিকে ৰিকোয়াৰ্ড কন্ডিশনটো কি হ'ব p স্কয়াৰ is equal to 4q হ'ব ঠিক আছে এটো আমাৰ অপচনতে দিয়া নাই এই সমীকৰণটো মতে যদি আমি কথাটো ভাবিবলৈ যাওঁ x স্কয়াৰ প্লাস px প্লাস q 0 এই সমীকৰণৰ মূল দুটা বাস্তৱ আৰু সমান মূল হ'ব হলে কন্ডিশন এটো হ'ব লাগিব p স্কয়াৰ 4q বাট এটো অপচনতে দিয়া নাই এটো অপচনটো কি হাপেকে দিছে গম পাইছানে মানে সমীকৰণটো আদৰ্শ ৰূপটো কনসিডাৰ কৰিছে ax স্কয়াৰ প্লাস bx প্লাস c 0 এই আদৰ্শ ৰূপটো কনসিডাৰ কৰি পেলে মূলগিটা যদি বাস্তৱ আৰু সমান হয় তেতিয়া কি হ'ব হেতু দিছে তেতিয়া আমাৰ অপচন দিটো হ'ব b square is equal to 4ac but এই সমীকৰণটো মতে যদি আমি চাবলৈ যাওঁ তেতিয়া আমাৰ কাৰেক্ট আনসাৰ এটো হ'ব p square is equal to 4q নেক্সট কোৱেশ্চনটোত কৈছে এটা দ্বিঘাত সমীকৰণৰ এটা মূল থি আৰু মূল দুটাৰ যোগফল শূন্য হলে সমীকৰণটো কি হ'ব এটা দ্বিঘাত সমীকৰণ আছে দ্বিঘাত সমীকৰণৰ এটা মূল থি গতিকে আলফা ভ্যালু লে সাপোজ মই থি বুলি কৈছো এতিয়া মূল দুটাৰ যোগফল শূন্য বুলি কৈছে মূলগিটা যোগ কৰিলে আমি শূন্য পাওঁ গতিকে আনটো মূল কি হ'ব লাগিব -3 হ'ব লাগিব কথাটো ফিল কৰা এটা মূল থি আনটো মূল যদি আমি -3 কনসিডাৰ কৰো যোগ কৰিলে শূন্য পাই যাম নহয় জানো গতিকে এটা মূল যদি থি হয় আনটো মূল -3 হ'ব লাগিব কাৰণ মূলগিটাৰ যোগফল শূন্য বুলি কৈছে এতিয়া সমীকৰণটো কি হ'ব সমীকৰণটো কেনেকৈ লিখিম x স্কয়াৰ minus alpha plus beta whole into x plus alpha into beta is equal to 0 this implies x square minus মূলগিটা সমষ্টি 0 বুলি কৈছে 0 into x plus মূলগিটা পূৰণফল এইগিটা পূৰণ কৰা 3 into -3 is equal to 0 গতিকে সমীকৰণটো কি হৈ যাব x square minus 9 is equal to 0 গতিকে অপচন এ কাৰেক্ট অপচন কোনটো কাৰেক্ট অপচন এ কাৰেক্ট এটা নেক্সট কোৱেশ্চনটোত কি কৈছে এটা সমান্তৰ প্ৰগতি দিয়া হৈছে সমান্তৰ প্ৰগতিটোৰ আমি 30তম পদ উলিয়াব লাগে কেইতম পদ 30তম পদ গতিকে আমি লিখিব পাৰো a30 is equal to কি হ'ব a plus 29d কি ফৰ্মুলা লগাইছো an is equal to a plus n minus 1 into d ইয়াত a ভ্যালু কিমান মানে প্ৰথম পদ 10 গতিকে a জাগাত 10 আহিব plus 29 into সাধাৰণত কিমান সাধাৰণত উলিয়াব হলে আমি কি কৰিম সেকেন্ডটো মাইনাস প্ৰথমটো 7 minus 10 গতিকে সাধাৰণত কিমান পাম -3 পাম গতিকে ইয়াত -3 আহিব গতিকে এটো কিমান হ'ব 10 প্লাস মাইনাস 9 3 গুণ 27 কৰিলে 2 3 গুণ 6 8 87 গতিকে সিম্পলিফাই কৰিলে -77 গতিকে কাৰেক্ট আনসাৰ কি হ'ব -77 অপচন এ কাৰেক্ট এটা নেক্সট কোৱেশ্চনটোত কৈছে 2,a,26 সমান্তৰ প্ৰগতিত থাকে তেন্তে a মান কিমান হ'ব যিহেতু এই তিনটা পদ সমান্তৰ প্ৰগতিত আছে বুলি কৈছে গতিকে আমি ক'ব পাৰো a is equal to কি হ'ব কিনা দুটাক যোগ কৰা 2 হৰণ কৰি দিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে কিনা গিটাক যোগ কৰিবা 2 হৰণ কৰি দিবা গতিকে এটো কিমান হ'ব 28 divided by 2 that means 14 হ'ব কাৰেক্ট আনসাৰ কি হ'ব 14 হ'ব নহলে তোমালোকে এনেকৈ ক'ব পাৰা 2,a,26 যেহেতু সমান্তৰ প্ৰগতিত আছে পদসমূহৰ পাৰ্থক্যবোৰ সমান হ'ব গতিকে a পৰা 2 সাবট্ৰেক্ট কৰিলে যেটো পাবা 26 ৰ পৰা a সাবট্ৰেক্ট কৰিলে হেতুৱে পাবা that means you can write a minus 2 is equal to 26 minus a এটো সিম্পলিফাই কৰিলে একেটাই পাবা a টো এফালে লৈ না a twice হৈ গল আৰু এফালে পাবা 26 plus 2 that means এটো হৈ গল twice a is equal to 28 that means the value of a is 14 ঠিক আছে জেনেকে কোৱা আনসাৰ কেটা ওলাও নেক্সট কোৱেশ্চনটোত কৈছে √2 √8 √18 সমান্তৰ প্ৰগতিটো n টা পদৰ যোগফল কিমান হ'ব সমান্তৰ প্ৰগতি এটা দিয়া আছে সমান্তৰ প্ৰগতিটো n টা পদৰ যোগফল উলিয়াব কৈছে n টা পদৰ যোগফল উলিয়া ফৰ্মুলাটো কি আছিল n টা পদৰ যোগফল উলিয়া ফৰ্মুলাটো কি আছিল sn is equal to n/2 whole bracket twice a
প্লাছ n মাইনাছ 1 ইনটু d ইয়াত n টা পদৰ যোগফল উলিয়াব কৈছে n ৰ ভ্যালু n হ'ব a ভ্যালু কিমান হ'ব প্ৰথম পদ কিমান প্ৰথম পদ √2 সাধাৰণত কিমান হ'ব সাধাৰণত d ভ্যালু কিমান হ'ব √8 minus √2 √8 ৰ জায়গাত 2 √2 লিখিব পাৰো নে পাৰো minus √2 গতিকে সাধাৰণত কি হ'ব √2 হ'ব গতিকে ইয়াত হেমতে ভ্যালু বহাই দিয়া n/2 হোল ব্ৰেকেট 2 into a জায়গাত √2 plus n minus 1 into d জায়গাত √2 ঠিক আছে আশা কৰিছো এটো খলৈকে বুজি পাইছা এটো যদি সিম্পলিফাই কৰা n/2 হোল ব্ৰেকেট 2 √2 এটো ব্ৰেকেট ভাঙিলে √2 twice n minus √2 ঠিক আছে এতিয়া যদি এটো সিম্পলিফাই কৰো n/2 ইয়াত ভিতৰত এটো সিম্পলিফাই কৰিলে √2 হৈ যাব প্লাস √2 twice n ঠিক আছে এতিয়া ব্ৰেকেটৰ ভিতৰৰ পৰা তুমি √2 কমন লব পাৰা গতিকে এটো থাকিব n/2 √2 কমন ললো এটো থাকিলে 1 plus n ঠিক আছে গতিকে এটো যদি ওপৰতলে এটো তুমি n/2 জেনেকে আছে তেনেকে থাকক ইয়াৰ √2 তলৰ 1 টা আছে বুলি ভাবিলে ওপৰতলে √2 পূৰণ কৰি দিয়া ওপৰত হ'ব √2 ইনটু √2 তলত হ'ব 1 ইনটু √2 আৰু ব্ৰেকেটৰ ভিতৰ বস্তুটো 1 plus n লিখা বা n plus 1 লিখা একে কথা ঠিক আছে গতিকে এটো হৈ গল n/2 ওপৰত √2 পূৰণ কৰিলে 2 হৈ গল ডিভাইডেড বাই √2 হোল ব্ৰেকেট n plus 1 গতিকে এটো কটাকটি কৰি দিলো গতিকে ভাল আনসাৰটো কাৰ লগত মিলছে এটো 1/√2 1/√2 into n plus 1 গতিকে অপচন ডি লগত মিলিছে হয়নে অপচন ডি ক্যালকুলেশন কৰি চাবা অপচন ডি লগত মিলিছে এটা নেক্সট কোৱেশ্চনটো ত্ৰিভুজৰ কোৱেশ্চন হয় ত্ৰিভুজৰ ইয়াত কি কৈছে কোৱেশ্চনটো ভালকে পঢ়া কোৱেশ্চনটোত কৈছে ABC ত্ৰিভুজৰ DE সমান্তৰাল BC যদি AD 1.5 cm আৰু BD 3 cm, AE 1 cm হলে EC মান কিমান হ'ব ওকে এতিয়া এটা ত্ৰিভুজ দিয়া হৈছে ত্ৰিভুজটো কি কৈছে ধৰিলা ত্ৰিভুজটো ABC বুলি কৈছে A B C ঠিক আছে এটা ABC ত্ৰিভুজৰ DE সমান্তৰাল BC বুলি কৈছে ইয়াত আমি এটা লেখাই কৈছো DE সমান্তৰাল BC বুলি কৈছে থেলছ অপবাদ্য লাগিব এনেকুৱা ধৰণৰ কোৱেশ্চন কৰিছে AD মান দিয়া হৈছে 1.5 cm BD মান দিয়া হৈছে তোমাৰ 3 cm তাপা AE মান দিয়া হৈছে 1 cm EC মানটো আমি নাজানো এটোক আমি এনেকৈ লিখিব পাৰো AD divided by BD is equal to থেলছ অপবাদ্য AE divided by EC এটা যদি সিম্পলিফাই কৰো এটো 1.5 divided by 3 is equal to 1 divided by EC যদি এটো সিম্পলিফাই কৰো কি হ'ব 1.5 EC is equal to 3 হ'ব গতিকে EC is equal to 3 divided by 1.5 1.5 ক যদি 3 এ হৰণ কৰো 2 পাম গতিকে EC ভ্যালু কিমান পালো 2 cm গতিকে কাই আনসাৰ কি হ'ব অপচন বি এটা নেক্সট কোৱেশ্চনটোত কৈছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF ৰ AB divided by DE is equal to BC divided by EC হলে EC আৰু ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF সদিশ হয় বুলি কৈছে তেতিয়া কোন দুটা কোন সমানে সমান হ'ব এটা ত্ৰিভুজ এটো লেটস সাপোজ এটা ত্ৰিভুজ এটো এটা ত্ৰিভুজক আমি ABC বুলি কৈছো আনটো ত্ৰিভুজক আমি DEF বুলি কৈছো ঠিক আছে ত্ৰিভুজ গিটা সদিশ আৰু আমাক কৈছে AB divided by DE is equal to BC divided by EF এতিয়া সোয়া AB মানে কোনডাল এডাল divided by DE মানে এডাল ঠিক আছে ঠিক একেদৰে BC মানে এডাল ঠিক একেদৰে EF মানে এডাল এতিয়া এই ত্ৰিভুজ গিটা সদিশ হৈছে সদিশ হ'ব হলে কোনবা এটা শৰ্ত লাগিব লাগিব এতিয়া ইয়াত A2 বাহু divided by A2 বাহু ভালকে সোয়া A2 বাহু divided by A2 বাহু is equal to A2 বাহু divided by A2 বাহু হেতু হৈছে তেন্তে আমাৰ বাহু কোন বাহু শৰ্ত লাগিব হলে এই বাহুখিনি মাজৰ কোনটো সমান হ'ব লাগিব গতিকে A বাহুডাল আৰু A বাহুডাল ইয়াৰ মাজৰ কোনটো B ঠিক আছে ইয়াত A বাহুডাল আৰু ইয়াৰ A বাহুডাল ইয়াৰ মাজৰ কোনটো E গতিকে এই ত্ৰিভুজ গিটা যেহেতু সদিশ বুলি কৈছে সদিশৰ এটা শৰ্ত লাগিব লাগিব আৰু সদিশৰ শৰ্ত বাহু কোন বাহু লগাবৰ বাবে এংগল B লগত এংগল E সমান হ'ব লাগিব এংগল B লগত এংগল কি সমান হ'ব লাগিব এংগল E গতিকে অপচন ডি কাৰেক্ট হ'ব নেক্সট কোৱেশ্চনটোত কৈছে ABC এটা সমদ্বিবাহু ত্ৰিভুজ যাৰ এংগল C = 90 ডিগ্ৰী যদি AC = 6 cm হয় AB মান কিমান হ'ব ওকে ছবি আঁকা এগেইন ছবি আঁকা এটা সমদ্বিবাহু ত্ৰিভুজ আঁকা সমকোণী সমদ্বিবাহু ত্ৰিভুজ বুলি ক'ব পাৰা কাৰণ এটা কোণ 90 ডিগ্ৰী বুলি কৈ দিছে এনেকে ত্ৰিভুজটা আছে এটো ধৰি লোৱা C কোণ
কাৰণ c কোনটো 90 ডিগ্ৰী বুলি কৈছে ঠিক আছে এটো ধৰিলা a এটো ধৰিলা b এটো সমদ্বিবাহু ত্ৰিভুজ বুলি কৈছে গতিকে bc লগত ac সমান হ'ব লাগিব নেক্সট কি কৈছে ac মান 6 সেমি বুলি কৈছে এটো হয় 6 সেমি গতিকে আমাৰ bc 6 সেমি হ'ব লাগিব এটা ab উলিয়াব কৈছে পাইথাগোৰাছৰ উপপাদ্য ab স্কয়াৰ = কি হ'ব ac স্কয়াৰ plus bc square this implies ab square is equal to ac জায়গাত কি আহিব 6 6 square plus bc জায়গাত কি আহিব 6 6 square this implies ab square is equal to এটো 36 plus 36 এটো 72 আহিব this implies ab square is equal to 72 this implies ab is equal to root over 72 ঠিক আছে এটো আমি কেনে লিখিব পাৰিম ab is equal to 2 into 36 root over 2 into 36 36 ৰ বৰ্গমূল 6 গতিকে ab is equal to কি হ'ব 6 root over 2 হ'ব 6 root over 2 সেন্টিমিটাৰ অপচন বি কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে 3, -2 বিন্দুটো x অক্ষৰ পৰা দূৰত্ব কিমান হ'ব x অক্ষৰ পৰা দূৰত্ব সুধিলে সদায় y স্থানাংকটো চাবা এটা বিন্দুৰ x অক্ষৰ পৰা দূৰত্ব সুধিলে সদায় কি কৰিবা y স্থানাংকটো চাবা বাট এটা কথা মনত ৰাখিবা দূৰত্ব কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে গতিকে ইয়াত 3, -2 বিন্দুটো x অক্ষৰ পৰা দূৰত্ব উলিয়াব গৈছে গতিকে আমি y স্থানাংক চাম y স্থানাংক যেটো -2 বাট দূৰত্ব কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে গতিকে আমি দূৰত্বটো কি বুলি কম +2 বুলি কম 2 একক গতিকে অপচন সি কাৰেক্ট হ'ব এতিয়া নেক্সট কোৱেশ্চনটোত কৈছে a, b আৰু -a, -b বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান হ'ব বিন্দু দুটাৰ মাজৰ দূৰত্ব উলিয়াব হলে কি ফৰ্মুলা ইউজ কৰিম x2 - x1 whole square root over x2 - x1 whole square plus y2 - y1 whole square এটো x1 y1 এটো x2 y2 x2 ভ্যালু কিমান হ'ব -a -x1 x1 ৰ ভ্যালু কিমান a whole square plus y2 মান কিমান -b whole square okay this implies এটো কিমান হ'ব -2a whole square plus -2b whole square this implies এটো হ'ব 4a square plus 4b square 4 টো যদি ভিতৰত কমন লওঁ এটো থাকিব কি a square plus b square 4 বৰ্গমূল কি হয় 2 হয় গতিকে 2 root over a square plus b square গতিকে অপচন a কাৰেক্ট অপচন কোনটো কাৰেক্ট অপচন a কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে a 1,2 b 0,0 আৰু c 1a, b একে ৰেখাত থাকিব যদিহে কি কন্ডিশন সাপেক্ষে একে ৰেখাত থাকিব আমাৰ তিনটা বিন্দু ধৰিলা এটা বিন্দুক মই x1 y1 বুলি কৈছো আনটো বিন্দুক x2 y2 বুলি কৈছো আনটো x3 y3 বুলি কৈছো তিনটা বিন্দু যদি একে ৰেখাত থাকিব লাগে একৰেখীয় হ'ব লাগে কন্ডিশন কি আছিল x1 whole bracket y2 - y3 plus x2 whole bracket y3 - y1 plus x3 whole bracket y1 - y2 is equal to 0 হ'ব লাগে এই কন্ডিশনটো ফুলফিল হ'ব লাগে এটো x1 y1 এটো x2 y2 এটো x3 y3 ভ্যালু বহাই দিয়া x1 ৰ জায়গাত কিমান আহিব 1 y2 জায়গাত 0 -y3 জায়গাত b plus x2 জায়গাত 0 y3 জায়গাত তোমাৰ b y1 ৰ জায়গাত 2 ঠিক একেতে x3 জায়গাত তোমাৰ a y1 ৰ জায়গাত 2 y2 জায়গাত 0 গতিকে এটো যদি সিম্পলিফাই কৰো এটো সিম্পলিফাই কৰিলে এটো -b হ'ব এটোটো তোমাৰ গুটেটো 0 হৈ গল +0 এটো সিম্পলিফাই কৰিলে twice a হ'ব is equal to 0 গতিকে কন্ডিশনটো কি পাইছো twice a is equal to b -b টো ইফালে পঠিয়াই দিলো twice a is equal to b অপচন ডি কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে -2,0 আৰু 4,0 বিন্দু সংযোগী ৰেখাডালক y অক্ষ বুলি ক'লে আমি কেনেকৈ বিন্দুটো কনসিডাৰ কৰিব পাৰো x, 0 y অক্ষৰ ওপৰত থকা যিকোনো এটা বিন্দুক আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰিম x, 0 y অক্ষ ভাগ কৰা অনুপাতটো কি হ'ব মানে x, 0 ভাগ কৰা অনুপাতটো কি হ'ব গতিকে আমি এটো বিভাজন সূত্ৰমতে আমি ক'ব পাৰো আৰু ইয়াত y কোঅৰ্ডিনেটটো আমি 0 জানো 0 বুলি জানো y কোঅৰ্ডিনেটটো ইয়াত আমি 0 বুলি জানো গতিকে আমি বিভাজন সূত্ৰ সেকেন্ড পাৰ্টটো ইউজ কৰিম সেকেন্ড পাৰ্টটো মানে কি আছিল y is equal to my2 plus ny1 divided by m plus n এই পাৰ্টটো কনসিডাৰ কৰিম ঠিক আছে কাৰণ আমি y মানটো ইয়াত 0 বুলি ডিস্টিংকে জানো গতিকে y is equal to কি হ'ব my2 plus ny1 divided by m plus n ইয়াত y মান কিমান y মান 0 m ৰ মান নাজানো অনুপাত y2 মান 0 plus n into y1 ৰ মান 0 divided by m plus n ঠিক আছে এটো -2,0 আৰু 4,0 বিন্দু সংযোগী ৰেখাডালক
y অক্ষ মানে x, 0 ভাগ কৰা অনুপাতটো হ'ব my2 ভ্যালু 0 প্লাস ny1 y1 ভ্যালু 0 ডিভাইডেড বাই m প্লাস n ঠিক আছে দেখলৈকে ধৰি লোৱা এটো পইণ্টটো -2,0 এটো থাকিব ইমানটো থাকিব এটো থাকিব 4,0 কোৱাত মই ভুল কৰিছো নি বাস চোৱাচোন এটো 0 0 এটোটো 0 = 0 ওলাইছে এই ফৰ্মুলাটোৰ পৰা আমি উলিয়াব পৰা নাই কাৰণ এটো সিম্পলিফাই কৰিলে গোটেটো 0 হৈ গ'ল ন 0 = 0 ওলাইছে বাট আমি ছবিৰ পৰা উলিয়াব পাৰিম ছবিৰ পৰা পটককে উলিয়াব পাৰিম y অক্ষ পথ থকা এটা বিন্দু 0 my2 + ny1 ডিভাইডেড বাই m + n মই এটো ঠিকই কৈছো বাট ছবিৰ পৰা এটো পটককে চোৱা ছবিৰ পৰা পটককে ওলাব এডাল y axis হা y অক্ষৰ কথা কৈছে এডাল y axis x axis ঠিক আছে এটা বিন্দু কিমান বুলি কৈছে -2,0 এটো ধৰিলা -1 এটো -2 এটো হল -2,0 এটো বিন্দু এটা বিন্দু কিমান বুলি কৈছে 4,0 1 2 3 4 এটো 4,0 এটো মূল বিন্দু গতিকে এই মূল বিন্দু মানে বেসিক্যালি এয়া ধৰিলা এটো ধৰিলা ঠিক আছে ওকে এতিয়া চোৱা মই y অক্ষত থকা এটা বিন্দু মই কি বুলি কৈছিলো x, 0 বুলি কৈছিলো x, 0 লৈ পেলে এই y কোঅৰ্ডিনেটটো লৈ পেলে যেতিয়া ক্যালকুলেট কৰিলো তেতিয়া নোলালে বাট y অক্ষত থকা আৰু এটা বিন্দু আমি কনসিডাৰ কৰিব পাৰো মূল বিন্দুটো আমাৰ এটো ক্ষেত্ৰত y অক্ষত থাকিব কথাটো বুজি পাইছা গতিকে x ৰ ভ্যালুটো 0 কনসিডাৰ কৰিব পাৰা x ৰ ভ্যালু 0 কনসিডাৰ কৰি তুমি প্ৰথম পাৰ্টটো ল'ব পাৰা 0 = mx2 m * x2 ভ্যালু কিমান হ'ব 4 হ'ব প্লাস nx1 x1 ৰ ভ্যালু কিমান হ'ব -2 হ'ব কথাটো বুজি পালা নে কাৰণ এই y অক্ষত থকা এটা বিন্দু 0,0 হ'ব আৰু 0 মানে আমি এই 0,0 বিন্দুটোৰ কথা ভাবিব পাৰো 0,0 বিন্দুটোৱে এই -2,0 আৰু 4,0 বিন্দু সংযোগী ৰেখাখনে কিমান অনুপাতত ভাগ কৰিছে গতিকে x ৰ জাগাত 0 ললো m * x2 x ৰ জাগাত 4 আহিলে প্লাস n * x1 x1 ৰ জাগাত -2 আহিলে ডিভাইডেড বাই কি হ'ব তলত m + n আশা কৰিছো বুজি পালা ঠিক আছে this implies এটো হ'ব 0 = 4m - 2n divided by m plus n এতিয়া 0 তলত একটা আছে বজ্ৰপন কৰি দিয়া এতিয়া ওলাব 4m - 2n = 0 this implies 4m = 2n এটো 2 এটো কাটি দিলো দুবাৰ গতিকে এটো পালো 2m = n গতিকে অনুপাত উলিয়াব হলে আমি কেনেকৈ লিখিব পাৰো m divided by n ইয়াত 1 থাকিলে 1 divided by 2 অনুপাতটো কি হ'ব m/n = কি হ'ব 1:2 required ratio to কি হ'ব 1:2 1:2 অপচন আছে নাই আছে অপচন ডি কাই নহলে তোমালোকে ছবিটাও চাব পাৰা ছবিটা এই পইণ্টটো আকি ললা এই পইণ্টটো লিখিলা -2,0 আনটো 4,0 মই ছবিটাও বুজাই দিছো হা এটা পইণ্ট -2,0 আনটো 4,0 y অক্ষ কিমান অনুপাতত ভাগ কৰিছে গতিকে y অক্ষ এইফালে কেটা পাৰ্ট আছে হেতু চোৱা y অক্ষ এইফালে কেটা সমান পাৰ্ট আছে এই y অক্ষ এটো সাইডে কেটা সমান পাৰ্ট আছে আমি দেখিছো যে y অক্ষ এটো সাইডে দুটা সমান পাৰ্ট আছে গতিকে এইফালে আহিব 2 আৰু এইফালে কেটা সমান পাৰ্ট আছে 4টা আছে গতিকে এইফালে আহিব 4 গতিকে অনুপাতটো হ'ব 2:4 2:4 যদি আমি 2 এ কাটি দিও এটো 1:2 হৈ যাব কথাটো বুজি পালা 2 এ কটাকটি যাব না কটাকটি কৰি দিব পাৰা 1:2 হৈ যাব মই আকৌ কৈছো y অক্ষ এটো সাইডে কেটা ভাগ আছে দুটা ভাগ গতিকে 2 লিখিম এইফালে কেটা ভাগ আছে 4টা ভাগ গতিকে 4 লিখিম 2:4 এটা যদি ইয়াক 2 এ কাটি দিও এটো 1:2 হৈ যাব কথাটো বুজি পালা গতিকে অপচন ডি গাই হ'ব এটো অকমান ক্রিটিক্যাল দিছিলে ক্রিটিক্যাল দিয়া নাই অকমান কনসেপচুৱেল দিছিলে ওকে এটা নেক্সট কোৱেশ্চনটো যদি আমি 9 কমন লও এটো কি হ'ব 9 sec square 61 minus 10 square 61 ডিগ্ৰী এতিয়া আমি এটা ফৰ্মুলা জানো 1 plus 10 square theta is equal to sec square theta জানো নে জানো this implies 1 is equal to sec square theta minus 10 square theta জানো নে জানো this implies 1 is equal to sec square theta জাগাত কিমান 61 ডিগ্ৰী কনসিডাৰ কৰা minus 10 জাগাত কিমান কনসিডাৰ কৰিব পাৰা 61 ডিগ্ৰী কনসিডাৰ কৰিব পাৰা গতিকে sec square 61 minus 10 square 61 ৰ জাগাত তুমি 1 লিখিব পাৰা ঠিক আছে থিটাৰ সকলোবোৰ মানৰ ক্ষেত্ৰত এই অভেদটো প্ৰযোজ্য হ'ব গতিকে থিটাৰ জাগাত 61 বহালে দ্যাট মিন্স এটো তোমাৰ প্ৰযোজ্যই হ'ব গতিকে এই গুটেটো জাগাত তুমি 1 লিখিব পাৰা গতিকে এটো কি হ'ব 9 * 1 9 * 1 মানে কিমান হ'ব 9 হ'ব অপচন বি কাৰেক্ট এটা নেক্সট কোৱেশ্চনটো আগবাঢ়া কোৱেশ্চন নম্বৰ 28 ইয়াত কৈছে tan a = 3/4 হলে cos a মান কিমান হ'ব
10a ইকুৱেল টু কিমান দিয়া হৈছে 3/4 দিয়া হৈছে ঠিক আছে এতিয়া তোমালোকে এটো ডাইৰেক্ট অকমান নভব হেৰিকেও কৰিব পাৰা এটো 10 মানে কি আছিল এটো ওপৰত আহিব উন্নতি তলত আহিব ভূমি হয়নে উন্নতি তলত আহিব ভূমি আৰু ঠিক একেদৰে cos মানে কি আছিল ওপৰত আহিব ভূমি তলত আহিব অতিভুজ ঠিক আছে তলত অতিভুজ তেনে এটা কথা গম পালা তলত অতিভুজটো আমি কিমান নাজানো বাট ভূমিটো কিমান হ'ব আমি 10a এর সহায়ত ক'ব পাৰিম ভূমিটো 4 হ'ব গতিকে ওপৰত 4 আহিব তলত আমি কি আহিব নাজানো তলত অতিভুজৰ মানটা আহিব কিবা তলত কিবা এটা আহিব কথাটো বুজি পাইছানে ইয়াত এটো ভালকে ফিল কৰা ইয়াত এটো ওপৰটো উন্নতি হয় তলতো ভূমি হয় ঠিক আছে দ্যাট মিন্স ভূমি জায়গাত আমি 4 বুলি কনসিডাৰ কৰিব পাৰো এটা cosক আমি কেনেকৈ লিখিব পাৰো ভূমি বেস ডিভাইডেড বাই হাইপোটেনাস অতিভুজ এতিয়া তল অতিভুজটো হাইপোটেনাসটো কি হয় আমি নাজানো বাট বেসটো আমি এটো সহায়ত ক'ব পাৰো ন 4 হ'ব গতিকে ওপৰত 4 আহিব তলত কি আহিব আমি নাজানো গতিকে হেমতে অনুপাত অপচন কোনটো আছে অপচন ডি আছে গতিকে অপচন ডি গায় খাব কথাটো বুজি পালা নহলে তোমালোকে ক্যালকুলেশনও কৰিব পাৰা ক্যালকুলেশন কৰিলেও টান নহয় ক্যালকুলেশনও কৰিব পাৰা ক্যালকুলেশন কেনে কৰিব পাৰা এটো ক্যালকুলেশন কৰিলেও হ'ব ধৰিলোৱা তুমি এটা ত্ৰিভুজ আঁকিবা এটো ত্ৰিভুজটো ABC বুলি কোৱা ঠিক আছে 10a = 3/4 কৈছে না মানে না 10a মানে কি AB divided by BC = 3/4 দিছে গতিকে আমি ক'ব পাৰো AB জায়গাত 3k AB জায়গাত কি ক'ব পাৰো 3k BC জায়গাত কিমান ক'ব পাৰো 4k আৰু পাইথাগোৰাছৰ উপপাদ্য লগাই AC মান উলিওৱা পাইথাগোৰাছৰ উপপাদ্য লগাই AC মান উলিওৱা AC মান কিমান হ'ব AC² = AB মানে AB² কৰিলে 9k² + 16k² গতিকে এটো সিম্পলিফাই কৰিলে AC² = 25k²। গতিকে AC মান কিমান হ'ব 5k AC মান কিমান হ'ব 5k এটো 5k আহিলে গতিকে আমাৰ cos a ভ্যালু কিমান হ'ব cos a ভ্যালু ভূমি মানে 4k ডিভাইডেড বাই অতিভুজ মানে 5k k কেনসেল যাব গৈ 4/5 মই অলৰেডি কৈছো এটো তোমালোকে ক্যালকুলেশন নকৰাকেও অকমান যদি এনালাইজ কৰিয়ে ক'ব পাৰিবা ঠিক আছে এটো কিতাপৰ কোৱেশ্চনে হয় sin twice a = 2 sin a সত্য হ'ব যেতিয়া a মান 0 ডিগ্ৰী হ'ব 0 ডিগ্ৰীতহে এটো সত্য হ'ব অপচন a কাই এটা নেক্সট কোৱেশ্চনটোত আমাৰ এটো মান উলিয়াব লাগে এটো কেনেকৈ উলিয়াম 2 * 1030 মানে 1/√3 divided by 1 minus 1/√3 এটোক আমি যদি সিম্পলিফাই কৰো এটো কি হ'ব ওপৰটো হ'ব 2/√3 divided by তলটো হ'ব √3 ওপৰত হ'ব √3 - 1 √3 কেনসেল যাব গৈ 2/√3 - 1 ঠিক আছে এটো আহিব ওপৰতলে যদি √3 + 1 যদি পূৰণ কৰো এটো কিমান হ'ব 2√3 + 1 ডিভাইডেড বাই তলত 3 - 1 2 হ'ব 2 টো কাটি দিম ওকে এটো বেসিক্যালি কোৱেশ্চনটো ভুল আছে আমাৰ এটো কোৱেশ্চনৰ মতে ভাবিব গলে তাৰ আনসাৰটো এটো আহিব √3 + 1 আহিব এটো কোৱেশ্চনটো ভুল আছে কোৱেশ্চনটোত মানে অপচনৰ মতে যদি মিলাব যায় ইয়াত তুমি প্লাস দিব লাগিব ইয়াত তুমি কি দিব লাগিব প্লাস দিব লাগিব অপচনৰ লগত যদি মিলাব যায় তেতিয়া মই অপচনৰ লগত মিলাই দেখাব পাৰিম ঠিক আছে ইয়াত প্লাস দিলে এটো কি হ'ব প্লাস চিন আহিব এটো কি হ'ব ওপৰটো হ'ব 2/√3 তলটো হ'ব √3 + 1 ঠিক আছে এটো কটাকটি যাব গৈ আৰু এটো স্কয়াৰ দিব লাগিব আই থিং ঠিক আছে 1 + 10² 30 ডিগ্ৰী তেতিয়াহে মোৰ মতে অপচনৰ লগত মিলিব নহলে নিমিলে এটো মানে এটো এ সেকেন্ড টাৰ্মটো এটো স্কয়াৰ হ'ব তেতিয়া এটো হ'ব 2/√3 তলত হ'ব 1 + 1/3 গতিকে ওপৰটো হ'ব 2/√3 তলত হ'ব 3 + 1 ঠিক আছে গতিকে এটো হ'ব 2/√3 দেন ইটো হ'ব 3/4 এটো 2 কাটি দিম গতিকে এটো হ'ব 3/2√3 ওপৰতলে যদি √3 পূৰণ কৰো গতিকে 3√3 ডিভাইডেড বাই তলত হ'ব 2 * 3 কেনসেল 3/√2 পাম এটা 3/√2 আমি ক'ত পাওঁ সাইনত 0 1/2 1/√2 √3/2 sin 60 ভ্যালু লগত সমান আহিব এটো চোৱা অপচনৰ লগত মিলাব হলে ইয়াত এটো কোৱেশ্চনটো কেনেকৈ হ'ব 2 10 30 ডিগ্ৰী ডিভাইডেড বাই 1 + 10² 30 ডিগ্ৰী কি হ'ব 2 10 30 ডিগ্ৰী ডিভাইডেড বাই 1 + 10² 30 ডিগ্ৰী
নহলে এই কোৱেশ্যনটোত আৰু এটা পসিবল মানে কথা হ'ব পাৰে কোৱেশ্যনটোত হয়তো তেওঁলোকে দিব বিচাৰিছিলে 2 10 30 ডিগ্ৰী ডিভাইডেড বাই 1 মাইনাছ 10 স্কোয়াৰ 30 ডিগ্ৰী ইয়াত স্কোয়াৰটো থাকি যাব পাৰে ঠিক আছে কোৱেশ্যনটো অকণ ভুল আছে মই কেনেকে হ'ব পাৰে কোৱেশ্যনটো মই সেইটো কথা কৈ দিছো এইটো 1 প্লাস কোৱেশ্যনটো এনেকুৱাকেও হ'ব মানে দিব বিচাৰিছিলে চাগে এইটো 2 10 30 ডিগ্ৰী ডিভাইডেড বাই 1 মাইনাছ 10 স্কোয়াৰ 30 ডিগ্ৰী এতিয়া কি আহিব চোৱাচোন ওপৰত লিখিব পাৰা 2 ইনটু 1 বাই ৰুট অভাৰ 3 ডিভাইডেড বাই তলত হ'ব 1 মাইনাছ 1 বাই ৰুট অভাৰ 3 হোল স্কোয়াৰ ওপৰত হ'ব 2 বাই ৰুট অভাৰ 3 তলত হ'ব এইটো 1 মাইনাছ 1 বাই 3 এতিয়া তলত ওপৰতো হ'ব 2 বাই ৰুট অভাৰ 3 তলত হ'ব 3 মাইনাছ 1 2 হ'ব ঠিক আছে 2 2 কেনসেল যাবগৈ গতিকে অভাৰ পাবা 1 বাই 3 ডিভাইডেড বাই 1 বাই ৰুট অভাৰ 3 ডিভাইডেড বাই 1 বাই 3 সিম্পলিফাই কৰিলে 3 বাই ৰুট অভাৰ 3 হ'ব 3 বাই ৰুট অভাৰ 3 ৰুট অভাৰ 3 পূৰণ কৰি দিলে আমাৰ কি হ'ব এইটো হ'ব ওপৰত হ'ব 3 ৰুট অভাৰ 3 ডিভাইডেড বাই তলত 3 হ'ব ঠিক আছে 3 কেনসেল কৰি দিম এইটো ৰুট অভাৰ 3 পাম আৰু ৰুট অভাৰ 3 1060 লগত সমান হয় কিমানৰ লগত সমান হয় 1060 ডিগ্ৰী কাৰণ 10 60 ডিগ্ৰী ৰুট অভাৰ 3 দিয়ে সেইমতে চাব গ'লে এইটো অপচন সি হ'ব যদিহে এই কোৱেশ্যনটোত 2 10 30 ডিগ্ৰী ডিভাইডেড বাই 1 মাইনাছ 10 স্কোয়াৰ 30 ডিগ্ৰী দিলে হয় তেতিয়া অপচন সি হ'ল ঠিক আছে মই বুজাই দিলো ওকে নেক্সট কোৱেশ্যনটোত এতিয়া কি কৈছে চোৱা নেক্সট কোৱেশ্যনটোত x a cos θ বুলি কৈছে আৰু y b sec θ বুলি কৈছে তেন্তে x into y মান কিমান হ'ব x into y এতিয়া x ৰ জায়গাত a cos θ আৰু y জায়গাত b sec θ এতিয়া এটোক আমি লিখিব পাৰো a b cos θ into sec θ লিখিব পাৰো নে পাৰো এতিয়া এটোক আমি এনেকৈ লিখিব পাৰো a b cos θ into sec θ জায়গাত 1 by cos θ cos θ নোহোৱা হৈ গ'ল that means আমি কি লিখিব পাৰো ab এটো কি লিখিব পাৰো ab গতিকে অপচন a কাৰেক্ট ঠিক আছে এতিয়া নেক্সট কোৱেশ্যনটোত কি কৈছে স্যাৰ তলৰ কোনটো সত্য সকলোবোৰ বৃত্ত সৰ্বসম এটো নহয় এটো ধৰিলা সৰু বৃত্ত এটা আঁকিলো আৰু ধৰিলা ডাঙৰ বৃত্ত এটা আঁকিলো এইটা কেনেকৈ হ'ব ঠিক আছে এটো অপচন ভুল সকলোবোৰ বৰ্গ সদিশ এটো হয় কাৰণ তুমি যে সৰু আকাৰ ডাঙৰ আকাৰ সব বৰ্গ সদিশ হ'ব দেখিবলৈ একে হ'ব ঠিক আছে নেক্সট কোৱেশ্যন নম্বৰ 33 কৈছে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এটা বিন্দু পিত টনা এডাল স্পৰ্শকে PQ এ স্পৰ্শক PQ এ কেন্দ্ৰ O মাজে যোৱা এডাল ৰেখাক Q বিন্দুত লগ লাগে যাতে OQ 12 সেন্টিমিটাৰ PQ মান কিমান হ'ব এটো কিতাপৰ কোৱেশ্যনে হয় এটো নকৰালৈ পাৰিব লাগে এটা বৃত্ত দিয়া আছে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এটা বিন্দু পিত টনা এডাল স্পৰ্শক পিত আমি এডাল স্পৰ্শক আঁকিছো স্পৰ্শকডাল কি PQ এ কেন্দ্ৰ O মাজে যোৱা এডাল ৰেখা Q বিন্দুত কাটিছে ছবিটা নকা ধৰণৰ হ'ব ঠিক আছে এই কোনটো 90 ডিগ্ৰী হ'ব এডাল 5 সেন্টিমিটাৰ কি আমি ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ বুলি কৈছে আৰু OQ মান 12 সেন্টিমিটাৰ বুলি কৈছে PQ মান উলিয়াব কৈছে পাইথাগোৰাছৰ উপপাদ্য মতে কি হ'ব 12 স্কয়াৰ = 5 স্কয়াৰ প্লাস PQ স্কয়াৰ হয়নে অতিভুজ স্কয়াৰ = ভূমি স্কয়াৰ প্লাস উন্নতি স্কয়াৰ এটো হ'ব 144 - 25 = কি হ'ব PQ স্কয়াৰ that means এটো কি হ'ব 119 হ'ব = PQ স্কয়াৰ that means PQ মান কিমান পাবা PQ = √119 অপচন ডি কাৰেক্ট এটা নেক্সট কোৱেশ্যনটোত কৈছে নেক্সট কোৱেশ্যনটো ছবি আঁকিব লাগিব যদি O কেন্দ্ৰযুক্ত এটা বৃত্তৰ TP আৰু TQ দুডাল স্পৰ্শক যাতে এংগল POQ = 110 ডিগ্ৰী হয় তেন্তে এংগল PTQ মান কিমান হ'ব ওকে এটা বৃত্তৰ কথা কৈছে ওকে আঁকিলো O কেন্দ্ৰযুক্ত বৃত্তৰ TP আৰু TQ দুডাল স্পৰ্শক ইয়া দুডাল আমি স্পৰ্শক কনসিডাৰ কৰিছে এডাল TP ভুল হৈ গ'ল এডাল TP এডাল TQ ঠিক আছে এক্সাক্ট না হোৱা আৰু চাই লোৱা ঠিক আছে এডাল TP এডাল TQ ভালকৈ চাওঁ TP আৰু TQ এটো T বিন্দু হ'ব TP এটো P পইণ্ট হ'ব এটো Q পইণ্ট হ'ব TP আৰু TQ দুডাল স্পৰ্শক আৰু দেন কি কৈছে যাতে এংগল POQ কোনটো P এটো O বিন্দু POQ এটো POQ কিমান বুলি কৈছে 110 ডিগ্ৰী তেন্তে এংগল PTQ এই কোনটো কিমান হ'ব উলিয়াব কৈছে এটা কথা গম পোৱা এই ব্যাসাৰ্ধ স্পৰ্শকৰ ওপৰত লম্ব হয় এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী এটো কোন 110 ডিগ্ৰী এটো উলিয়াব লাগে এটো ধৰিলো x
গতিকে কি হ'ব 90 ডিগ্ৰী প্লাছ 110 ডিগ্ৰী প্লাছ 90 ডিগ্ৰী প্লাছ x ইজ ইকুৱেল টু 360 ডিগ্ৰী এইটো চতুৰ্ভুজ হৈছে চতুৰ্ভুজৰ চাৰিটা কোণৰ মান 360 ডিগ্ৰী হয় গতিকে এইটো হ'ব 90 90 এড কৰিলে 180 180 লগত যদি 100 এড কৰো 280 290 ডিগ্ৰী প্লাছ x ইজ ইকুৱেল টু 360 ডিগ্ৰী গতিকে এইটো কি হ'ব x ইজ ইকুৱেল টু 360 ডিগ্ৰী minus 290 degree. That means you can say that the value of x is 70 degree. X of value kiman hobo 70 degree. X mane ki angle to asle angle PDQ. PDQ man kiman 70 degree. Next question to koise eta bittor kendo para 5 cm durotot eta bindu A স্পর্শক এডালৰ দৈৰ্ঘ্য 4 cm হলে বৃত্তটো ব্যাসাৰ্ধ কিমান হ'ব এটা বৃত্ত আছে বৃত্তৰ কেন্দ্ৰটো এটো ধৰি লোৱা O কেন্দ্ৰৰ পৰা 5 cm দূৰত্বত থকা এটা বিন্দু 5 cm দূৰত্বত এটা বিন্দু আছে A তাৰ পৰা এডাল স্পৰ্শক আকিছে স্পৰ্শকডালৰ দৈৰ্ঘ্য দি দিছে 4 cm স্পৰ্শকডালৰ দৈৰ্ঘ্য কিমান বুলি কৈছে 4 cm স্পৰ্শকডালৰ দৈৰ্ঘ্য 4 cm তোমাক সুধিছে বৃত্তটো ব্যাসাৰ্ধ কিমান হ'ব এই বৃত্তটো ব্যাসাৰ্ধ উলিয়াব কৈছে ঠিক আছে এটুক ধৰিলা মই P পইণ্ট বুলি কৈছো এটো 90 ডিগ্ৰী হ'ব এইডোখক x বুলি কৈছো x টো উলিয়াব কৈছে গতিকে পাইথাগোৰাছ উপপাদ্য মানে কি হ'ব 5 স্কয়াৰ ইজ ইকুৱেল টু x স্কয়াৰ প্লাস 4 স্কয়াৰ হয়নে নহয় কাৰণ এডাল স্কয়াৰ এডাল অতিভুজ স্কয়াৰ ইজ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস উন্নতি স্কয়াৰ গতিকে এটো কি হ'ব এটো হ'ব 25 minus এটো 14 4 স্কয়াৰ ইফালে গুছিলে 16 হ'ব ইজ ইকুৱেল টু x স্কয়াৰ গতিকে এটো 9 ইজ ইকুৱেল টু x স্কয়াৰ that means the value of x is x of value কিমান ঠিক অপচন বি কাৰেক্ট ঠিক আছে আশা কৰিছো এটো বুজি পালা নেক্সট কোৱেশ্চন টো আগবাঢ়ো নেক্সট কোৱেশ্চনটোত কি কৈছে যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান হয় তেন্তে ব্যাস কিমান হ'ব এটা বৃত্তৰ পৰিসীমা মানে কি বৃত্তৰ পৰিসীমা মানে কি হ'ব বৃত্তৰ পৰিসীমা মানে কি হ'ব টুৱাইস পাই r আৰু বৃত্তৰ কালি মানে কি পাই r স্কয়াৰ দুটা সাংখ্যিকভাৱে সমান বুলি কৈছে ইকুৱেল কৰি দিয়া বৃত্তৰ পৰিসীমা মানে কিমান হ'ব টুৱাইস পাই r যদি ব্যাসাৰ্ধ আমি r কনসিডাৰ কৰো আৰু কালি কি পাই r স্কয়াৰ গতিকে এইকিটা সাংখ্যিকভাৱে সমান গতিকে ইকুৱেল কৰিলো এতিয়া একে বস্তুবোৰ কাটি দিয়া ইয়াত পাই দুই সাইডে আছে কাটি দিলো r এটা কথা কটি যাব গতিকে কি পালো 2 ইজ ইকুৱেল টু r r কি বুজাইছে ব্যাসাৰ্ধ বাট আমাক কি উলিয়াব কৈছে ব্যাস যদি ব্যাসাৰ্ধ 2 একক হয় ব্যাস কিমান হ'ব 4 একক হ'ব ব্যাস আমাৰ কিমান হ'ব 4 একক অপচন ডি সি কাৰেক্ট এটা বৃত্তৰ কেন্দ্ৰত কোণটোৰ ডিগ্ৰীমান 1 ডিগ্ৰী হলে বৃত্তকলাৰ কালি কিমান হ'ব বৃত্তকলাৰ কালি উলিওৱা ফৰ্মুলা আছে θ/360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ ইয়াত θ মান 1 দিছে গতিকে এটো সিম্পলিফাই কৰিলে কি হ'ব 1/360 ইনটু পাই r স্কয়াৰ ঠিক আছে কালি ঠিক আছে গতিকে এটো সিম্পলিফাই কৰিলে কি হ'ব পাই r স্কয়াৰ ডিভাইডেড বাই 360 ডিগ্ৰী এটো অপচন কোড দিয়া আছে অপচন ডি দিয়া আছে অপচন ডি কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে 6 সেন্টিমিটাৰ বাহুৰ দৈৰ্ঘ্য এটা বৃত্ত আঁকিব পৰা এটা বৰ্গ আঁকিব পৰা বৃত্তৰ কালি হ'ব মানে কোৱেশ্চনটো অসমীয়া ভাৰ্জনটো অকমান লিখাত খেলিমেলি কৰিলে মানে এটো কৈছে এটা বৰ্গ আছে বৰ্গটো বাহু দৈৰ্ঘ্য 6 সেন্টিমিটাৰ তাৰ ভিতৰত আমি এটা বৃত্ত আঁকিছো এই বৃত্তটোৰ কালি কিমান হ'ব মানে কথাটো এনেকুৱা ধৰণৰ এটা বৰ্গ আছে বৰ্গটো প্ৰতিটো বাহু মান কিমান বুলি কৈছে 6 সেন্টিমিটাৰ বুলি কৈছে ঠিক আছে ইয়াৰ ভিতৰত আমি এটা কি কৰিছো এনেকে বৃত্ত এটা আঁকিছো ইয়াৰ ভিতৰত বৰ্গটোক স্পৰ্শ কৰি আমি এটা বৃত্ত আঁকিছো এটো ইনস্ক্ৰাইব কৰা বুলি কয় ঠিক আছে এটো কি কৰা বুলি কয় ইনস্ক্ৰাইব কৰা বুলি কয় ওকে এতিয়া ইয়াৰ এটা কথা চোৱা ইয়াত 6 সেন্টিমিটাৰ বুলি কৈছে ন বাহুবোৰ গতিকে আমি যদি ইয়াৰ পৰা ইয়ালৈকে যদি এডোখৰ কনসিডাৰ কৰো এডোখৰ কিমান হ'ব 6 সেন্টিমিটাৰ হ'ব এডোখৰ কিমান হ'ব 6 সেন্টিমিটাৰ গতিকে ভিতৰত যেটো আমি বৃত্ত আঁকিছো বৃত্তটোৰ ব্যাস কিমান হ'ব ব্যাস 6 সেন্টিমিটাৰ হ'ব ব্যাস যদি 6 সেন্টিমিটাৰ হয় ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ ব্যাসৰ আধা হ'ব 3 সেন্টিমিটাৰ হ'ব বৃত্তটোৰ ব্যাস 3 সেন্টিমিটাৰ গম পালো কালি কিমান হ'ব পাই r স্কয়াৰ পাই ভ্যালু পাই এ ৰাখি থোৱা আৰু r জায়গা 3 লিখা 3 স্কয়াৰ গতিকে 3 স্কয়াৰ কৰিলে 9 হ'ব 9 পাই সেন্টিমিটাৰ স্কয়াৰ গতিকে কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি নেক্সট কোৱেশ্চনটোত কৈছে এটা গোলকৰ আয়তন 288 পাই সেন্টিমিটাৰ কিউব গোলকটো ব্যাসাৰ্ধ কিমান হ'ব আমি গোলকৰ আয়তন উলিয়াৰ ফৰ্মুলা জানো 4/3 পাই r কিউব ইকুৱেল কি হ'ব গোলকৰ আয়তন কিমান বুলি কৈছে 288 পাই বুলি কৈছে পাই কেনসেল যাবগৈ দিস ইমপ্লাইজ এটো সিম্পলিফাই কৰিলে কি হ'ব r কিউব ইকুৱেল টু 288 ইনটু 3 ডিভাইডেড বাই 4 হ'ব ঠিক আছে এটো যদি সিম্পলিফাই কৰো
এটো 7 এটোক 4 বাৰ যাব 4 এটোক 7 বাৰ যাব 7 4 গুণ 28 জি এটোক 2 বাৰ যাব দেন এটো পালো r কিউব ইজ ইকুৱেল টু 72 ইনটু 3 72 ক যদি আৰু উৎপাদকীকৰণ কৰো 3 এ যাব 3 গুণ 6 24 বাৰ 3 এ যাব 8 3 গুণ 24 2 এ যাব 4 বাৰ 2 এ যাব 2 বাৰ গতিকে এটো দেখিব পাৰো r কিউব ইজ ইকুৱেল টু 2 into 2 into 2 into 3 into 3 ঠিক আছে এটো 72 জায়গাত লিখিলো আগৰ পৰা এটা 3 আছিল এতিয়া r ৰ ভ্যালু যদি আমি উলিয়াও কি হ'ব এই 2 3টা পৰা এটা 2 কনসিডাৰ কৰিব লাগিব 3 3টা পৰা এটা 3 কনসিডাৰ কৰিব লাগিব গতিকে r ৰ ভ্যালু কিমান পাম 6 পাম গতিকে আমাৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন 6 মানে অপচন সি 6 সেন্টিমিটাৰ এটা নেক্সট কোৱেশ্চনটোত কৈছে দুটা ঘনকৰ আয়তনৰ অনুপাত 64:27 হলে হিহতৰ পৃষ্ঠকালি অনুপাত কিমান হ'ব এতিয়া চোৱা আয়তনৰ অনুপাত দি দিছে আয়তনৰ অনুপাত মানে কি এটা ঘনকৰ আয়তন ধৰিলা 4/3 পাই r1 কিউব আৰু আনটো ঘনকৰ আয়তন ধৰিলা 4/3 পাই r2 কিউব ইয়াৰ সাধ্যক আমি r1 r2 বুলি কৈছো ইয়াৰ অনুপাতটো কিমান 64/27 বুলি কৈছে ইয়াত 4/3 পাই দুটাতে আছে কেনসেল গুচি গল গতিকে r1 কিউব ডিভাইডেড বাই r2 কিউব এটো কিমান পালো 64/27 64 জায়গাত আমি 4 কিউব লিখিব পাৰো 27 ৰ জায়গাত 3 কিউব লিখিব পাৰো গতিকে এটো কি হ'ব r1 by r2 whole cube is equal to 4/3 whole cube গতিকে ইয়াৰ পৰা এটা কথা ক'ব পাৰা r1 by r2 ভ্যালু কিমান হ'ব r1 by r2 ভ্যালু হ'ব 4/3 কান হ'ব 4/3 এতিয়া আমাক কি উলিয়াব কৈছে পৃষ্ঠকালি অনুপাত প্ৰথম গোলক প্ৰথম ঘনকটো অকমান ভুল কৰিলো মই গোলক কনসিডাৰ কৰিলো ইয়াত ঘনক কৈছে ঠিক আছে ঘনক কৈছে সৰি এটো মই গোলক কনসিডাৰ কৰি কোৱেশ্চনটো কৰিলো বাট ইয়াত ঘনক কৈছে ঘনক কলে ঘনকৰ প্ৰথম ঘনকটো বাহু দৈৰ্ঘ্যক ধৰিলা মই L1 বুলি কৈছো দ্বিতীয় ঘনকটো বাহু দৈৰ্ঘ্যক মই L2 বুলি কৈছো গতিকে প্ৰথম ঘনকটো আয়তন কিমান হ'ব L1 কিউব আৰু দ্বিতীয় ঘনকটো আয়তন কিমান হ'ব L2 কিউব হয় নে ঘনকৰ আয়তন দিয়া ফৰ্মুলা কি আছিল L কিউব হয় নে নহয় গতিকে এটা ঘনকৰ বাহু দৈৰ্ঘ্যক L ধৰিছো L1 ধৰিছো আনটো ঘনকৰ বাহু দৈৰ্ঘ্যক L2 ধৰিছো গতিকে এটো পালো 64/27 গতিকে L1 by L2 ভ্যালু আমি ইয়াৰ পৰা পাম ক্যালকুলেশন কৰিলে 4/3 পাম 4/3 পৃষ্ঠকালি অনুপাত কি পৃষ্ঠকালি মানে কি প্ৰথম ঘনকটো পৃষ্ঠকালি 6L1 স্কয়াৰ ডিভাইডেড বাই ইটো ঘনকৰ পৃষ্ঠকালি হ'ব 6L2 স্কয়াৰ 6 কেনসেল যাবগৈ L1 by L2 হোল স্কয়াৰ গতিকে এটো 4/3 স্কয়াৰ কৰিব লাগিব 4/3 স্কয়াৰ কৰিলে 16/9 পাম 16/9 অপচন ডি কাৰেক্ট ঠিক আছে মই প্ৰথমবাৰ গোলক কনসিডাৰ কৰিছো গোলকৰ কোৱেশ্চনো কেতিয়াবা আহে মই পটককে গোলক কনসিডাৰ কৰিছো কেতিয়াবা গোলকৰ কোৱেশ্চনো আহিব পাৰে নেক্সট কোৱেশ্চনটোত কৈছে এজন বলায়ে 4খন ক্ৰিকেট খেলত ক্ৰিকেট মেচত 8খন ক্ৰিকেট খেলত তলত দিয়া ধৰণৰ উইকেট লৈছে এই তথ্যখিনি বহুলক কিমান হ'ব সবতকৈ বেছি কোনটো বস্তু হৈছে 2 এবাৰ দুবাৰ তিনিবাৰ আহিছে 2টো সবতকৈ বেছি আহিছে গতিকে বহুলক কি হ'ব 2 হ'ব যেটো তথ্য সবতকৈ বেছি আহে একখিনি তথ্যৰাজি যেটো বস্তু যেটো মান সবতকৈ বেছি আহে হেতু আমাৰ বহুলক হয় এটা নেক্সট কোৱেশ্চনটোত কোৱা হৈছে x, x + 3, x + 6, x + 9 আৰু x + 12 ৰ মাধ্য যদি 10 হয় তেন্তে x সমান কিমান হ'ব মাধ্য কেনেকৈ উলিয়ায় গোটে ডাটাখিনিক আমাৰ যোগ কৰে আৰু যেটা আছে এটো হৰণ কৰে গতিকে এইখিনি যদি যোগ কৰো কি হ'ব x + x + 3 + x + 6 + x + 9 + x + 12 ডিভাইডেড বাই কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ঠিক আছে ডিভাইডেড বাই 5 হ'ব ইকুৱেল টু মাইনাস কিমান বুলি কৈছে 10 বুলি কৈছে ওপৰত x x x x এইখিনি যোগ কৰিলে কিমান হ'ব 3 4 5 ওপৰত হ'ব 5x এটো 3 লগত 6 যোগ কৰিলো 9 9 লগত 9 যোগ কৰিলে 18 18 লগত 12 যোগ কৰিলে 30 গতিকে 5x + 30 ডিভাইডেড বাই 5 ইকুৱেল টু 10 ওপৰ বস্তুটো 5 এ কাটিলে x + 6 হ'ব ইকুৱেল টু 10 গতিকে ইয়াৰ পৰা যদি আমি x ৰ মান লিয়াও 10 - 6 10 - 6 মানে x ৰ মান ওলাব 4 x ৰ মান কিমান ওলাব 4 গতিকে অপচন এ কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে 43 নম্বৰ কোৱেশ্চন এটোত কৈছে তলৰ কোনটো এটা ঘটনা সম্ভাৱিত হ'ব নোৱাৰে কোনো এটা ঘটনাৰ সম্ভাৱিতাক যদি আমি p of e বুলি কওঁ হেতু সদায় 1 বা 1তকৈ সৰু হ'ব লাগিব আৰু 0 বা 0তকৈ সদায় ডাঙৰ হ'ব লাগিব এইটো ৰেঞ্জৰ ভিতৰত থাকিব লাগিব কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে গতিকে অপচন বি নহয় কেতিয়া 1তকৈ ডাঙৰ হ'ব নোৱাৰে অপচন ডি নহয় 3/2 মানে 1.5 কেতিয়া 1তকৈ ডাঙৰ হ'ব নোৱাৰে অপচন এ নহয় 2/3 মানে 1তকৈ সৰু মান আহিব গতিকে অপচন সি কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে এটা লুডু গুটি মাৰি পঠিয়ালে 4 উলিওৱা সম্ভাৱিতা কিমান
লুডু গুটিটো 4 কেইবা থাকে এবাই থাকে গতিকে ওপৰত 1 আহিব আৰু কেইটা ফলাফল থাকে লুডু গুটিত 1 2 3 4 তেনেকে 6টা থাকে গতিকে আনসাৰ কিমান হ'ব 1/6 অপচন ডি কাৰেক্ট এটা নেক্সট 45 নম্বৰ কোৱেশ্চনত কৈছে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে আমি জানো যে n স্কয়াৰ আৰু n + 1 হোল স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে টুৱাইস nটা কিমানটা থাকে টুৱাইস n গতিকে ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব 2 * n n ৰ ভ্যালু 18 গতিকে 2 * 18 মানে 36 অপচন বি কাৰেক্ট আশা কৰিছো এই পেপাৰখনত থকা 46টা কোৱেশ্চন বুজি পালা এতিয়া বাকি কোৱেশ্চনখিনি তোমালোকৰ কিতাপৰ হয় মই কোৱেশ্চনখিনি এবাৰ দেখাই দিছো তোমালোকে চাই ল'ব পাৰা নতুবা এই পেপাৰখনৰ লিংক মই এই ভিডিওটো তলতে দি দিম তাৰ পৰা তোমালোকে এই পেপাৰখনৰ PDF ডাউনলোড কৰি ল'ব পাৰা আৰু এইখিনিতে তোমালোকক ৰিকুৱেষ্ট কৰিম তোমালোকৰ জিলাটো যদি প্ৰি ফাইনেল পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে আমালৈ গণিত আৰু বিজ্ঞানৰ প্ৰশ্ন কাকত দুখন প্ৰেৰণ কৰিবা তোমালোকে প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ আলমত মই এনেদৰে সলিউশন ভিডিও বনাব পাৰিম আৰু এটা আমাৰ এপ আছে লেচপোজ নামেৰে তোমালোকে সেই এপটো ডাউনলোড কৰিব পাৰা তাত আমি অসমৰ বিভিন্ন জিলাত সম্পন্ন হৈ যোৱা প্ৰি টেষ্ট পৰীক্ষা পেপাৰবোৰ কালেক্ট কৰি ৰাখো তোমালোকে সেইবোৰ ফ্ৰীতে এক্সেছ কৰিব পাৰা আৰু বিভিন্ন ধৰণৰ টেষ্ট তাত সম্পন্ন হয় সেইবোৰ তোমালোকে ফ্ৰীতে দিব পাৰা তাৰ বাবে তোমালোকে প্লে ষ্ট'ৰ পৰা লেচপোজ এপটো ডাউনলোড কৰি ল'বা নহয়তো এই ভিডিওটো তলৰ ডেসক্ৰিপচনত লিংক দি দিম তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰা আজি ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো এটা নতুন ভিডিও তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম থ্যাংক ইউ